এডমিট নিবলৈ নাহিলে যিখিনি ল'ৰা ছোৱালী নাই অহা মই ক'লোঁ যে দেওবাৰে মেছেজ দিছোঁ তোমালোকে এতিয়াও এডমিট কাৰ্ড নিবলৈ আহা আৰু সিহঁতি পৰীক্ষা দিবলৈ বাৰু মেছেজটো পাই নাই অহা পৰীক্ষা দিবলৈ কিজানিবা যাব বুলি মই এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সিহঁতৰ লৈ ফুৰিছিলোঁ সিহঁত পৰীক্ষা দিবলৈ নগ'ল কথাটো সিমানে। কিমানজন ল'ৰাই নাপালে পৰীক্ষা দিবলৈ? আমাৰ অলৰেডি মানে এজন প্ৰথমৰ পৰাই প্ৰি ফাইনেলৰে হেৰি নিদিলে পৰীক্ষা নিদিলে আৰু এগৰাকী ছোৱালী তাই বিয়া হৈ গ'ল তাই নাহিলে আৰু বাকী দুজনমান ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈছিলে মই যদিও কৈছিলোঁ পৰীক্ষা দিবলৈ আহিবি বুলি আৰু সিহঁতে পৰীক্ষা দিবলৈতো মই মেছেজো দিছিলোঁ মই কিজানিবা সিহঁতে যাব বুলি মই এডমিট এতিয়াও মোৰ লগত আছে মই লৈ ফুৰিছোঁ তথাপি সিহঁত নগ'ল এতিয়া মই কি কৰিম কওক ল'ৰা ছোৱালী আপুনি 7জনকে এডমিট নাপালে বুলি তেওঁলোকে গুৰুতৰ এটা অভিযোগ দিছে স্কুললৈ নাহে তাৰপিছত আপুনি ক'লে যে তেওঁলোকে চৰকাৰৰ যিটো অৰ্ডাৰ যে এবচেণ্টি থাকিব নালাগে ফুল প্ৰেজেণ্ট থাকিব লাগে এতিয়া শিক্ষা সেতুত প্ৰেজেণ্ট যায় শিক্ষা সেতুত সেই প্ৰেজেণ্ট চোৱা মতে আমাৰ স্কুললৈ এনুৱেল গ্ৰাণ্ট কিবা কিবি আহে দেই ইউনিফৰ্মো সেই হিচাপত আহে এতিয়া ল'ৰা ছোৱালীবোৰ যদি স্কুললৈ নাহে তেতিয়াহ'লে আমাৰ সেইটো শিক্ষা সেতুৰ প্ৰেজেণ্টটো কমি যায় কমি যোৱাৰ কাৰণে আমি যে সিহঁতক সদায় কওঁ তোমালোকে স্কুললৈ আহিবা আমি আনকি হোম ভিজিটো কৰিছোঁ হোম ভিজিটো আমি দেখুৱাব পাৰোঁ তথাপি ল'ৰা ছোৱালীবিলাক নাহে এতিয়া আপোনালোক আহিছে এই এডমিটখিনি সিহঁতি মই দিম বুলি কোৱাৰ পিছতো নিনিয়াৰ কাৰণে আহিছে কিন্তু ল'ৰা ছোৱালীবিলাক যে স্কুলত নাহে আমাৰ বহুত কি কৰে সিহঁতি অকল পৰীক্ষা দিবলৈ আহে ই ৰিক্সা চলাই ঘূৰি ফুৰে মটৰচাইকেল চলাই আমি দেখিছোঁ 18জন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব এতিয়া ভৱিষ্যতটো সিহঁতে আমি সিহঁতৰ ভালৰ কাৰণে কৈছোঁ এতিয়া আৰু 10 মাহ আছে এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষত সিহঁতি পুনৰ এডমিশ্যন ল'লে আমি সিহঁতক ক্লাছ কৰিম আৰু আমাৰ এনেকুৱা কিমানজন ছাত্ৰ ছাত্ৰী আছিলে পৰীক্ষা দিব নাপালে এডমিট কাৰ্ড নিবলৈ নাপালে 15জন। আপুনি কিয় পৰীক্ষাৰ আগত এডমিট কাৰ্ড তেওঁলোকক নিদিলে ছাত্ৰ ছাত্ৰীসকলক? নিদিয়া নহয় মই এডমিট কাৰ্ড নিদিয়া নহয় মই এডমিট কাৰ্ডখন ঘৰে ঘৰে গৈতো দিব নোৱাৰোঁ মইতো গ্ৰুপত মেছেজ দিছোঁ আৰু সিহঁতে যেতিয়া মই দিছোঁ আকৌ দেওবাৰেও দিছোঁ। আপোনাৰ নামটো? মোৰ নামটো ভৱানী দিহিঙীয়া। মই চব স্কুলৰ আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ নিজৰ চবকে আমি নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই ভাবোঁ। তেখেতলোকে ঘটনাটো লুকুৱাই থৈছিলে যিহেতু তেখেতলোকৰ লগৰীয়াসকলে যোৱাকালি ডিব্ৰুগড় বেংগলী বইজত এক্সাম দিব গৈছিলে এক্সাম দিব পোৱাত তেখেতলোকৰ নামত যিটো চিট নাম্বাৰ মাৰিছে তেখেতলোকৰ নামত পেপাৰ আহিছে এতিয়া হাহাকাৰ লাগিছে 8জনকৈ ষ্টুডেণ্ট যেতিয়া এবচেণ্ট হৈছে এবচেণ্ট হোৱাৰ পিছত তেখেতলোকে আহি কিনে লগৰীয়া হিচাপে ক'লে আৰু আজি আহি প্ৰিন্সিপাল মেমক এটা ৰেকৰ্ডিং পাইছোঁ আমি প্ৰিন্সিপাল মেমক যেতিয়ালৈকে তেখেতলোকে ফোন যোগে বাৰ্তালাপ কৰিছিলে বাৰ্তালাপ কৰাৰ পিছত দুগৰাকী টিচাৰ নাম উচ্চাৰণ কৰিছে এজনী জাহ্নৱী মেম বুলি কৈছে আৰু এজনী মমী মেম জাহ্নৱী মমী মেমে কি কৰিলে তাৰ উত্তৰটো আমি বিচাৰিছোঁ তেখেতলোকৰ লগত কথা পাতিব ক'লে প্ৰিন্সিপাল মেমে তেখেতলোকৰ লগত কথা পাতি তোমালোকে এইটো কেছটো ক্লিয়াৰ কৰি লোৱা বুলি কৈছে কিন্তু জাহ্নৱী মেম মমী মেম কোন হয় আমি জানিব লাগিব তেখেতলোকে কিয় কৰিলে এইবিলাক কাম প্ৰিন্সিপাল মেমে কোৱা মতেতো জাহ্নৱী মেম আৰু মমী মেমে কৈছে বুলি কৈছে নামটো উচ্চাৰণ কৰিছে তেখেতলোকে কি কৰিছে মানে কিয় তেখেতলোকে এনেকুৱা কৰিলে আমিতো জানিব লাগিব ন এইটো কথা ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কেনে হেতালি খেলা অধিকাৰ ক'ত পালে শিক্ষা বিভাগৰ এটা একদম ব্যাগুম বিভাগ হৈ কেনে তেখেতলোকে প্ৰতিটো খেলি মেলি প্ৰতিটো বৰ্ষতে যে খেলি মেলি কৰে কি ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে কি আশা লৈ কেনে স্কুললৈ পঠিয়াব 18জনকৈ প্ৰায় 18জনকৈ ষ্টুডেণ্টে এক্সাম দিব নাপালে বুলি কৈছে 18জনকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ অধিকাৰ ক'ত পালে জানুৱাৰী 12 তাৰিখে মাতি কিনে আমাক মেমে মাতি কিনে কৈছে যে তহঁতি প্ৰি টেষ্টৰ ইমান ভাল নম্বৰ পোৱা নাই তহঁতি তহঁতি এতিয়া এক্সাম দিব নোৱাৰিবি বুলি ক'লে আমি ক'লো বাৰু কিবা কৰিব নোৱাৰিব মেমে ক'লে ইয়াত আমাৰ একো হাত নাই এইটো ওপৰৰ পৰা অৰ্ডাৰ আহিছে বুলি ক'লে আমি ক'লো ঠিক আছে মেমে ক'লে যে তহঁতৰ কাগজ এটা চাইন মাৰিব লাগিব বুলি কৈছে এপ্লিকেশ্যনত লিখা আছিলে ফটো আছে আমাৰ লগত তাৰপিছত কৈছে মেমে ক'লে এইটো গাৰ্জেনৰ চাইন লাগিব মই ক'লো মা পাপা তোমালোকে এডমিট দিবলৈ আহিছিলো কিয় হেডমাষ্টাৰে নিদিলে এতিয়া তোমালোকে পৰীক্ষা দিব নাপালা কিমানজন ছাত্ৰ ছাত্ৰী আছে 18জন কি নাম তোমাৰ ভাস্কৰ আৰু কোনো সন্তান ধ্বংস হোৱাটো নিবিচাৰোঁ 18জন ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব নাপালে মানে তেওঁলোকক আপোনালোকে প্ৰথমতে কাৰ ভুলৰ কাৰণে নাপালে কাৰো ভুলৰ নহয় তেওঁলোকে স্কুললৈ নাহে তেওঁলোকে টোটেলি স্কুল নাহে যদি স্কুললৈ নাহে তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত তেওঁলোকৰ নাম কিয় দিয়া হৈছে মানে স্কুল নাহে পৰীক্ষাকেইটা অকল দিয়ে গতিকে নাম লগালে আহে কিন্তু আমাৰ উদ্দেশ্যটো হ'ল কি তেওঁলোকে আহক পঢ়ক
আৰু পাছ কৰি যাওক। আৰু আমি কেতিয়াও কোনো সন্তান অন্য তেওঁলোক আমাৰে সন্তান। বাইদেউ মই জানিব বিচাৰিছো ৰ'ব মই কাৰ গাফিলতিৰ বাবে 18জন ছাত্ৰ ছাত্ৰী কোনো গাফিলতি নহয়। এইটো এখন আমাৰ এখন গোটেই বছৰত এখন মিটিং পাতে। মিটিং পাতোতে আমাৰ কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকল 75% উপস্থিত থাকিব লাগিব আৰু তেওঁলোকে মিনিমাম যিটো নম্বৰ পাব লাগিব। তেওঁলোকে উপস্থিতিও নাই বিদ্যালয়ত। তেওঁলোকৰ মিড ডে মিল আহে নাই? মিড ডে মিল নাহে, 9-10 নাহে। 9-10 মিড ডে মিল নাহে। আৰু তেওঁলোকে যে এডমিট কাৰ্ড ইছ্যু কৰিবলৈ আহিছে বুলি কৈছে সেইটো তেওঁলোকে ভুল কৰিছে। তেওঁলোকে এডমিট কাৰ্ড ইছ্যু কৰিবলৈ কোনো অহাই নাই। দেওবাৰে এটা মেছেজ দিছে, মেছেজত তেওঁলোকে চোৱা নাই। কাৰণ তেওঁলোকৰ হ'ল কি গোটেই বৰ্ষটোত তেওঁলোকে মানে বিদ্যালয়ত আমি সকলো খতিয়ান থৈছো। তেওঁলোকে কিমান দিন উপস্থিত থাকিছে, তেওঁলোকে কিমান নম্বৰ বছৰটোত পাইছে। আমাৰ কেতিয়াও কোনো সন্তান ধ্বংস কৰাৰ আমাৰ উদ্দেশ্য নহয়। আপোনাৰ নামটো বাইদেউ? মোৰ নামটো মৃণালী শৰ্মা। ইয়াত মই অংক পঢ়াওঁ, মই অংকৰ ছাবজেক্টৰ। গতিকে আমাৰ কথাটো হ'ল কি আমি কিছুমান বছৰটো ছেশ্যনটো আৰম্ভ হোৱাতে কিছুমান মিটিং পাতো। সেই মিটিঙত গাৰ্জেনখিনি মাতো। কিন্তু আপুনি যদি এতিয়া অনুভৱ কৰে ইয়াত থকা যিকেইজন গাৰ্জেন তেওঁলোকে কিন্তু মিটিঙতো নাহে। গতিকে তেওঁলোকৰ আৰু আমি নম্বৰখিনিও দেখাম। তেওঁলোকে গোটেই বছৰত তেওঁলোকে একো কৰিব নোৱাৰিলে। গতিকে তেওঁলোকক আমি এনেই মেট্ৰিক পৰীক্ষালৈ পঠাই দিবলৈ নিবিচাৰিলোঁ। আৰু সেইটো কথাৰ কাৰণে আমাৰ হ'ল কি প্ৰথমতে আমি তেওঁলোকক কৈছিলোঁ তেওঁলোকে চিলেকশ্যনত বেয়া কৰিছে। গতিকে তোমালোকে মেট্ৰিক পৰীক্ষা নিদিয়াটোৱে ভাল। কাৰণ তেওঁলোকে পঢ়া, কাৰণ তেওঁলোকে চবেই ইনকামত লাগি আছে। কিন্তু যেতিয়া এডমিট কাৰ্ড আহিলে গতিকে এডমিট কাৰ্ডখন তেতিয়া দেওবাৰে এটা মেছেজ দিয়া হৈছে। কিন্তু সেই মেছেজৰ পাছতো তেওঁলোকে কিন্তু কালেক্ট কৰা নাই। তেওঁলোকে সেইটো ভুলকে কৈছে। তেওঁলোকে আগত যিটো কথা কৈছিলে দেওবাৰে 2 দিনৰ আগতহে আহিছে 8 তাৰিখ। আমি কিমানজন ছাত্ৰ পইটেবৰ বিষয় যিহেতু লাহোৱাল নিচিনা অঞ্চলত লাহোৱাল হাইস্কুলত অধিকাংশ আমাৰ চাহ জনগোষ্ঠীয় ল'ৰা ছোৱালী পঢ়ে, হয় নহয়? তাৰপিছত আমি প্ৰতি বছৰে আমি দেখি আহিছোঁ লাহোৱাল হাইস্কুলখনে নাম উজ্বলা স্কুল। আমি এখন স্কুলত পঢ়ি যোৱা। কিন্তু এইটো বছৰ যিটো কাণ্ড হৈছে আচৰিত মনে এটা মানে ভাবিব নোৱাৰা কাণ্ড। আৰু আমাৰ যিবিলাক প্ৰধান শিক্ষয়িত্ৰী মহোদয় আছে তেখেতে কোৱা মতে আমি এডমিট কাৰ্ড ইছ্যু কৰিছোঁ বুলি কৈছে। কিন্তু ল'ৰা ছোৱালীবোৰে আমি যে কথা পাতি গম পাইছোঁ তেওঁলোকে বোলে পৰীক্ষা দিব নোৱাৰিবা, তোমালোকৰ কিবা পি টেষ্ট মাৰ্কছ কম আছে বুলি কৈছিলে। সেইটো তোমাৰ এমাহ আগতে কৈছিলে বুলি কৈছে। কিন্তু তেওঁলোকে এতিয়া পৰীক্ষা দিব নোৱাৰিব, তেতিয়াহ'লে মেট্ৰিকৰ প্ৰিপেয়াৰ কৰা নাছিলে। যোৱাকালি আমি শুনি পাইছোঁ যে এদিনৰ আগত মেট্ৰিক এডমিট কাৰ্ডখন লৈ যোৱা বুলি মেছেজ দিছোঁ বুলি কৈছে। কিন্তু বহুতো ল'ৰা ছোৱালী হয়তো গমেই নাপালে, মেছেজটো নাচালে বা কাৰোবাৰ নেট নাই, কোনো মোবাইল চলোৱা নাই, সেনেকৈ সেইদিন কিনিলে। যেতিয়া যোৱাকালি যেতিয়া আপোনাৰ মেট্ৰিক চেণ্টাৰ যেতিয়া এওঁলোকৰ নামটো ওলাইছে তেতিয়া গম পাই যে আমাৰ নামটো আহিছে। তেতিয়া আজি আমি ইয়াত উপস্থিত বাইদেউ গম পাইছে এডমিট কাৰ্ডটো আছে বুলি কৈছে। কিন্তু যেতিয়া এডমিট কাৰ্ডটো আহিছিলে তেওঁলোকক ইছ্যু কৰি দিব লাগিছিলে, তেওঁলোকে নকৰি ৰখাই থৈ দিলে। আৰু এদিনৰ আগত মেছেজ দিছে। এইটোতো তেওঁলোকে এটা গাফিলতি বুলি ক'ব পাৰি। তেওঁলোকে দায়িত্বশীল ব্যক্তি, সমাজখন সংস্কাৰণ কৰে। আমাৰ ল'ৰা ছোৱালী হওক, আমাৰ যিকোনো জনগোষ্ঠীৰ ল'ৰা ছোৱালী একমাত্ৰ শিক্ষকৰ হাতত দায়িত্ব থাকে যে ল'ৰা ছোৱালী কেনেকৈ আগলৈ লৈ যাব। আমি সম্পূৰ্ণ বিশ্বাস কৰি তেওঁলোকক স্কুললৈ আমি পঠিয়াই দিওঁ। কাৰণ আমি বাগানৰ সৰহভাগ সংখ্যক লোক বাগানত 8টা বজাৰ চাই দিবলৈ কাম কৰে। নিজৰ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াই দিয়ে এক শিক্ষক শিক্ষয়িত্ৰীৰ ভৰসা যে তেওঁলোকক ভালকে শিক্ষাদান দিব, আমাৰ ল'ৰা ছোৱালীক ভালকে আগুৱাই লৈ যাব, সেই বিশ্বাসৰ স্কুললৈ পঠিয়াই। কিন্তু আজি আমি যিটো কাণ্ড দেখিছোঁ আমি কি বিশ্বাসত স্কুলৰ ল'ৰা ছোৱালী পঠিয়াম? কি বিশ্বাস কৰিব? আজি যিটো কাণ্ড কৰিলে আমি এতিয়া স্কুলত বিশ্বাস কৰিব নাই, এতিয়া আমাৰ ল'ৰা ছোৱালী আমি স্কুল ক'ত পঠিয়াম? আমি ল'ৰা ছোৱালী ভাল হ'ব কাৰণে আমি স্কুললৈ পঠিয়াম। আজি আমাৰ যিসকলে যি কাণ্ড কৰিলে আমিতো এইটো কেতিয়াও আমি মানে সহজভাৱে ল'ব পৰা নাই। অসম স্বাধীন ছাত্ৰ আছা লাহোৱালৰ ফালৰ পৰা আমি এইটো স্কুল ইন্সপেক্টৰৰ ফালৰ পৰা আমি এটা কমপ্লেইন কৰিম আৰু যি বিশেষ ব্যৱস্থা ল'বলগীয়া আছে আমাৰ ফালে লোৱা হ'ব। আমাক প্ৰিবৰ্ডত কম নম্বৰ পোৱাৰ কাৰণে মেমে ক'লে যে কিবা এটা ফৰ্ম আছে, ফৰ্মটোত চাইন মাৰিব লাগিব। এনেকুৱা কৈকে মাতিলে আমাক চাইন মাৰিবলৈ। তো আমাক তেতিয়া ক'লে যে মেট্ৰিক দিব নোৱাৰিবা বুলি ওপৰৰ পৰা অৰ্ডাৰ আহিছে। সেইটো কাৰণে আমি ফৰ্মটোত চাইন মাৰি দিলোঁ জানুৱাৰী 12 তাৰিখে। তো তাৰপিছত আমাক এতিয়া সেইদিনাখন ই আৰু মই মানে বেলেগ স্কুলত এডমিশ্যন কৰিম বুলি সেইদিনাখন ই আৰু মই ফোন মাৰিলোঁ 9 তাৰিখে তো চাৰ্টিফিকেটৰ কাৰণে। সেইদিনাখনো মেমে নক'লে যে এডমিটখন আহি লৈ যাবা, তোমালোকে এক্সাম দিব পাৰিবা বুলি। মেমে অকল ক'লে যে এক্সামৰ পাছত আহিকে তোমালোকে সেইটো লৈ যাবা বুলি, সিমানটোৱে ক'লে। আৰু তুমি পৰীক্ষা দিব নাপালা? নাই, পোৱা এটা এক্সাম দিয়াই নাই, আছামিছ এক্সামটো। এতিয়া তুমি যে হেডমাষ্টাৰনী বাইদেউ গৰাকীৰ ওচৰলৈ আহিছা, কি কৈছে বাইদেৱে? বাইদেৱে কৈছে এতিয়া এডমিটটো দিম বুলি কৈছে, 13 তাৰিখৰ পৰা এক্সাম দিবা বুলি। আমি এমাহ পৰা একো পঢ়াই নাই, তো কি একদিনত পঢ়িকে কেনেকৈ এক্সাম দিম? আগতে কি কৈছিলে? পৰীক্ষা তোমালোকে দিব নোপোৱা বুলি কৈছিলে? পৰীক্ষা দিব নাপাবা বুলি কৈছিলে জানুৱাৰী 12 তাৰিখে। ভাস্কৰ বাৰ হয় মাকে। মোৰ ল'ৰাটো 9 তাৰিখো আহিছে। সেইদিনাখন চাৰ্টিফিকেট ল'বলৈ মই তাক পঠিয়াইছিলোঁ। মোক পৰীক্ষা দিব নিদিব বুলি ক'লে। মই ক'লোঁ ঠিক আছে, দিব নিদিয়ে যদি পৰীক্ষা বেয়া কৰিছা তুমি, যদি নালাগে বুলি ক'লোঁ। মই ভাবিছোঁ বেয়া কৰিছে সি, কোনো এডমিট নাই অহা বুলি ক'লে। মই কৈছোঁ ঠিক আছে, পৰীক্ষা দিব নালাগে, মই তোমাক তেজপুৰত নাম এডমিশ্যন কৰি দিম বুলি ক'লোঁ। তাৰপিছতে কাইলৈ যেতিয়া শুনিছোঁ 2টা বজাত তাৰ লগৰকেইটা ফোন কৰিছে, ভাস্কৰ তোমাৰ নাম আহিছিলে বুলি কৈছে, নাম মাতিছে বোলে। তেতিয়া তাত কৈ দিছে বোলে সেইকেইটা এবচেণ্ট আছে বুলি কৈ দিছে মেমে।
এনেকুৱা গম পালোঁ। তেতিয়া মই ভাইটিহঁতক জনালোঁ, মই সেনেকুৱা কথা বুলি সিহঁতৰ চবৰে নাম আহিছে, কেলৈ পৰীক্ষা দিব নিদিলে বুলি কৈছে। তো মেমে আগতে কৈ দিছে। 12 তাৰিখে মাতিছিলে, মই তেতিয়া নাছিলোঁ, মেডিকেলত আছিলোঁ। তেতিয়া মেমে আকৌ চাইন কৰাইছে ল'ৰাটো। মা দেউতাই যদি নাই যদি তোমাক চাইন কৰিব লাগিব বুলি কৈছে। আজি আপোনালোক মাতিছে নেকি এডমিট দিবলৈ? কাইল নাই, এতিয়া কৈছে দিম বুলি কৈছে। এতিয়া দিম বুলি কৈছে। এতিয়া দিম বুলি কৈছে। আমাৰ হয়, এতিয়া ল'ৰা কৈছে মই পৰীক্ষা নিদিওঁ বুলি কৈছে। আমি পঢ়াই নাই, এতিয়া কেনেকুৱা পৰীক্ষা দিম বুলি কৈছে। আমি 12 তাৰিখ পৰা আমি পঢ়াই নাই একো, কেনেকুৱা দিম কৈছে। আৰু ডাইৰেক্ট পাছ হ'বলৈ কৈছে, 5টা ছাবজেক্ট পাছ কৰিবই লাগিব বুলি কৈছে। তেতিয়া সেইটো বোলে হেৰি আকৌ সেইটো বেলেগকৈ দিবা বুলি কৈছে পৰীক্ষা বুলি। আমি আজি লাহোৱাল হাই স্কুলত উপস্থিত হৈছোঁ আৰু বিশেষকৈ আমি জ্ঞাত হ'লোঁ যে ৰাতিপুৱাই যে ইয়াত লিষ্টৰ মতে 18জন ছাত্ৰ ছাত্ৰীয়ে যোৱাকালি যিটো পৰীক্ষা আছিলে মেট্ৰিকৰ প্ৰথম পৰীক্ষা, সেই পৰীক্ষা বহিব নোৱাৰিলে। আৰু মানে স্পষ্টভাৱে গম পালোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে এডমিট পোৱা নাই। আৰু ইয়াত আহি আমি আৰু এটা কথা গম পালোঁ যে শিক্ষক হওক বা বাকী যিখিনি আছে গোটেইখিনিয়ে কৈছে যে সিহঁতৰ মতে ছাত্ৰ ছাত্ৰীয়ে স্কুল ক্ষতি কৰিছে বা কিবা সেইখিনি দেখাই আছে। কিন্তু আমাৰ কথা এটাই স্পষ্ট যে যিখিনি ষ্টুডেণ্টৰ আজি এডমিট আহিছে পৰীক্ষা দিবলৈ, যিখিনি সুবিধা আছে, আজি যিখিনি বহা বেঞ্চতো সিহঁতৰ ষ্টিকাৰ লগাই দিছিলে, নাম ৰোল নাম্বাৰৰ লগাই দিছে। কিন্তু তৎসত্ত্বেও মানে সিহঁতক পৰীক্ষা বহিবলৈ সুবিধা দিয়া নহ'ল। কিন্তু এইটো বৰ দুৰ্ভাগ্যজনক আৰু আমি স্পষ্টভাৱে প্ৰশাসনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। যিহেতু এগৰাকী ছাত্ৰ যেতিয়া নেকি বৰ্ডৰ পৰা তাক সুবিধা দিছে এক্সাম দিবলৈ, তেতিয়াহ'লে কেলৈ দিবলৈ নাপাব? ইয়াত প্ৰধান শিক্ষকে বা শিক্ষয়িত্ৰীয়ে সেইটো বাধা আৰোপ কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত মানে উচিত তদন্ত আৰু ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি প্ৰশাসনক দাবী জনাইছোঁ। কি হৈছিলে বাইদেউ ঘটনাটো? কি হৈছিলে? সিহঁতৰ বোলে হেৰি পৰীক্ষা বেয়া হৈছিলে, তাৰপৰা সেইকাৰণে মানে সিহঁতি পৰীক্ষা দিব নিদিলে নোৱাৰে। ওপৰৰ পৰা অৰ্ডাৰ আহিছে বোলে তোমালোকে নামটো কাটা বেয়া হ'ল। এডমিট আহিছিলে? এডমিট আহিছে বুলি কৈছে না, তাত নামো মাতিছে বোলে। তাৰপিছত ক'লে কি মেম মাতিছিলে নেকি বুলি ক'লো, তাৰপিছত নাই মতা বুলি ক'লে। তাৰপিছত আমাক ক'লে আমাৰ লগৰকেইটাই ক'লে মাতিছে বুলি। তাৰপিছত আমি আহিলোঁ, তাৰপিছত ক'লে কি ক'ত নাম লগাবা, কি এতিয়া কি ভাবিছা বুলি ক'লে। তাৰপিছত আমি ক'লো আপুনি কৈছে তাত এক্সাম দিব নোৱাৰি বুলি, অপেন স্কুলত নাম লগাব বুলি কৈছে। নাম্বাৰ দিছোঁ বুলি ক'লে। তাৰপিছত মই ক'লো দাদা এটা যায় মোক ক'লে দাদা যে তাত নাম লগাব, তাক সুধিলোঁ বুলি ক'লে তাত 10,000 টকা লাগে বুলি ক'লে তিনিচুকীয়াত। তাৰপিছত কৰিব নোৱাৰো ক'লো আমাৰ পইচা নাই। তাৰপিছত ডিব্ৰুগড়ত ফোন মাৰিলোঁ, তাত ক'লে 19,000 টকা পইচা লাগিব বুলি ক'লে এডমিশ্যন। তোমাৰ মোৰো এডমিট নাপাইছিলা? দিয়া নাছিল তোমাক? দিয়া নাছিলে। আজি দিছে? আজি ল'ব কৈছে মেমে। কিমান দিনৰ পৰা দিয়া নাছিলে। পৰীক্ষা দিব নাপালা? পৰীক্ষা দিব নাপালো। তোমালোকৰ আজি দিম বুলি কৈছে। 13 তাৰিখে আমি কেনেকৈ এক্সাম দিম? আমি একো পঢ়াই নাই আৰু। তোমাৰ যিমান আছিলে কৰি বৰ দুখৰ পৰিতাপৰ বিষয়। যিহেতু লাহোৱাল নিচিনা অঞ্চলত, লাহোৱাল হাইস্কুলত অধিকাংশ আমাৰ চাহ জনগোষ্ঠীয় ল'ৰা ছোৱালী পঢ়ে, হয় নাই? তাৰপিছত আমি প্ৰতি বছৰে দেখি আহিছোঁ লাহোৱাল হাইস্কুলখনে নাম উজ্বলাই স্কুল, আমি এখন স্কুলত পঢ়ি যোৱা। কিন্তু এইটো বছৰ যিটো কাণ্ড হৈছে আচৰিত মনে, এটা মানে ভাবিব নোৱাৰা কাণ্ড। আৰু আমাৰ যিবিলাক প্ৰধান শিক্ষয়িত্ৰী মহোদয় আছে, তেখেতে কোৱা মতে আমি এডমিট কাৰ্ড ইছ্যু কৰিছোঁ বুলি কৈছে। কিন্তু ল'ৰা ছোৱালীবোৰে আমি যে কথা পাতি গম পাইছোঁ, তেওঁলোকে বোলে পৰীক্ষা দিব নোৱাৰিবা, তোমালোকৰ কিবা প্ৰি টেষ্টৰ মাৰ্কছ কম আছে বুলি কৈছিলে। সেইটো তোমাৰ এমাহ আগতে কৈছিলে বুলি কৈছে। কিন্তু তেওঁলোকে এতিয়া প্ৰি টেষ্ট পৰীক্ষা দিব নোৱাৰিব, তেতিয়াহ'লে মেট্ৰিকৰ প্ৰিপেয়াৰ কৰা নাছিলে। যোৱাকালি আমি শুনি পাইছোঁ যে এদিনৰ আগত মেট্ৰিক এডমিট কাৰ্ডখন লৈ যোৱা বুলি মেছেজ দিছোঁ বুলি কৈছে। কিন্তু বহুতো ল'ৰা ছোৱালী হয়তো গমেই নাপালে, মেছেজটো নাচালে বা কাৰোবাৰ নেট নাই, কোনো মোবাইল চলোৱা নাই, এনেকৈ সিহঁতি নিনিলে। যোৱাকালি যেতিয়া আপোনাৰ মেট্ৰিক চেণ্টাৰ যেতিয়া এওঁলোকৰ নামটো ওলাইছে, তেতিয়া গম পাই যে আমাৰ নামটো আহিছে। তেতিয়া আজি আমি ইয়াত উপস্থিত বাইদেউ গম পাইছে এডমিট কাৰ্ডটো আছে বুলি কৈছে। কিন্তু যেতিয়া এডমিট কাৰ্ডটো আহিছিলে তেওঁলোকে ইছ্যু কৰি দিব লাগিছিলে, তেওঁলোকে নকৰি ৰখাই থৈ দিলে আৰু এদিনৰ আগত মেছেজ দিছে। এইটোতো তেওঁলোকে এটা গাফিলতি বুলি ক'ব পাৰি। তেওঁলোকে দায়িত্বশীল ব্যক্তি, সমাজখন সংস্কাৰণ কৰে। আমাৰ ল'ৰা ছোৱালী হওক, আমাৰ যিকোনো জনগোষ্ঠীৰ ল'ৰা ছোৱালী, একমাত্ৰ শিক্ষকৰ হাতত দায়িত্ব থাকে যে ল'ৰা ছোৱালী কেনেকৈ আগলৈ লৈ যাব। আমি সম্পূৰ্ণ বিশ্বাস কৰি তেওঁলোকক স্কুললৈ আমি পঠিয়াই দিওঁ, কাৰণ আমি বাগানৰ সৰহভাগ সংখ্যক লোক বাগানত 8টা বজাৰ চাইডে বোলে কাম কৰে, নিজৰ ল'ৰা ছোৱালী স্কুললৈ পঠিয়াই দিয়ে এক
শিক্ষক শিক্ষয়িত্ৰী ভৰসাত যে তেওঁলোকক ভালকে শিক্ষাদান দিব, আমাৰ ল'ৰা ছোৱালীক ভালকে আগুৱাই লৈ যাব, সেই বিশ্বাসৰ স্কুললৈ পঠিয়ায়। কিন্তু আজি আমি যিটো কাণ্ড দেখিছোঁ, আমি কি বিশ্বাসত স্কুলৰ ল'ৰা ছোৱালী পঠিয়াম? কি বিশ্বাস কৰিব? আজি যিটো কাণ্ড কৰিলে আমি এতিয়া স্কুলত বিশ্বাস কৰিব নে? এতিয়া আমাৰ ল'ৰা ছোৱালী আমি স্কুল ক'ত পঠিয়াম? আমি ল'ৰা ছোৱালী ভাল হ'ব কাৰণে আমি স্কুললৈ পঠিয়াম। আজি আমাৰ যিসকলে যি কাণ্ড কৰিলে আমিতো এইটো কেতিয়াও আমি মানে সহজভাৱে ল'ব পৰা নাই। অসম স্বাধীন ছাত্ৰ আছে লাহোৱালসকলৰ পৰা আমি এইটো স্কুল ইনস্পেক্টৰৰ ফালৰ পৰা আমি এটা কমপ্লেইন কৰিম, আৰু যি বিশেষ ব্যৱস্থা ল'বলগীয়া আছে আমাৰ ফালে লোৱা। ভাস্কৰ বাৰ হয় মাকে। মোৰ ল'ৰাটো 9 তাৰিখো আহিছে, সেইদিনাখন চাৰ্টিফিকেট ল'বলৈ মই তাক পঠিয়াইছিলোঁ, মোক পৰীক্ষা দিব নিদিব বুলি ক'লে। মই ক'লোঁ ঠিক আছে, দিব নিদিয়ে যদি পৰীক্ষা বেয়া কৰিছা তুমি যদি নালাগে বুলি ক'লোঁ। মই ভাবিছোঁ বেয়া কৰিছে সি, কোনো এডমিট নাই অহা বুলি ক'লে। মই কৈছোঁ ঠিক আছে পৰীক্ষা দিব নালাগে, মই তোমাক তেজপুৰত নাম এডমিশ্যন কৰি দিম বুলি ক'লোঁ। তাৰপিছতে কাইলৈ যেতিয়া শুনিছোঁ 2টা বজাত তাৰ লগৰকেইটা ফোন কৰিছে, ভাস্কৰ তোমাৰ নাম আহিছিলে বুলি কৈছে, নাম মাতিছে বুলি। তেতিয়া তাত কৈ দিছে বোলে সেইকেইটা এবচেণ্ট আছে বুলি কৈ দিছে মেমে। এনেকুৱা গম পালোঁ, তেতিয়া মই ভাইটিহঁতক জনালোঁ, মই এনেকুৱা কথা বুলি, সিহঁতৰ চবৰে নাম আহিছে, একেলগে পৰীক্ষা দিব নিদিলে বুলি ক'লে। মেমে আগতে কৈ দিছে। 12 তাৰিখে মাতিছিলে, মই তেতিয়া নাছিলোঁ, মেডিকেলত আছিলোঁ। তেতিয়া মেমে আকৌ চাইন কৰাইছে ল'ৰাটো, মা দেউতাই যদি নাই যদি তোমাক চাইন কৰিব লাগিব বুলি কৈছে। কাইল নাই, এতিয়া কৈছে দিম বুলি কৈছে, এতিয়া দিম বুলি কৈছে। এতিয়া দিম বুলি কৈছে আমাৰ। হয় হয়, এতিয়া ল'ৰা কৈছে মই পৰীক্ষা নিদিওঁ বুলি কৈছে। আমি পঢ়াই নাই, এতিয়া কেনেকুৱা পৰীক্ষা দিম বুলি কৈছে? আমি 12 তাৰিখ পৰা আমি পঢ়াই নাই একো, কেনেকুৱা দিম কৈছে। ডাইৰেক্ট পাছ হ'বলৈ কৈছে, 5টা ছাবজেক্ট পাছ কৰিবই লাগিব বুলি কৈছে। তেতিয়া সেইটো বোলে হেৰি আকৌ সেইটো বেলেগকে দিবা বুলি কৈছে পৰীক্ষা বুলি। যিহেতু আমি আজি লাহোৱাল হাইস্কুলত উপস্থিত হৈছোঁ, আৰু বিশেষকৈ আমি জ্ঞাত হ'লোঁ যে ৰাতিপুৱাই যে ইয়াত লিষ্টৰ মতে 18জন ছাত্ৰ ছাত্ৰীয়ে যোৱাকালি যিটো পৰীক্ষা আছিলে, মেট্ৰিকৰ প্ৰথম পৰীক্ষা, সেই পৰীক্ষা বহিব নোৱাৰিলে। আৰু মানে স্পষ্টভাৱে গম পালোঁ যে ছাত্ৰ ছাত্ৰীবিলাকে এডমিট পোৱা নাই। আৰু ইয়াত আহি আমি আৰু এটা কথা গম পালোঁ যে শিক্ষক হওক বা বাকী যিখিনি আছে, গোটেইখিনিয়ে কৈছে যে সিহঁতৰ মতে ছাত্ৰ ছাত্ৰীয়ে স্কুল ক্ষতি কৰিছে বা কিবা সেইখিনি দেখাই আছে। কিন্তু আমাৰ কথা এটাই স্পষ্ট যে যিখিনি ষ্টুডেণ্টৰ আজি এডমিট আহিছে পৰীক্ষা দিবলৈ, যিখিনি সুবিধা আছে, আজি যিখিনি বহা বেঞ্চতো সিহঁতৰ ষ্টিকাৰ লগাই দিছিলে, নাম ৰোল নাম্বাৰৰ লগাই দিছে। কিন্তু তৎসত্ত্বেও মানে সিহঁতক পৰীক্ষা বহিবলৈ সুবিধা দিয়া নহ'ল। কিন্তু এইটো বৰ দুৰ্ভাগ্যজনক, আৰু আমি স্পষ্টভাৱে প্ৰশাসনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। যিহেতু এগৰাকী ছাত্ৰ যেতিয়া নেকি বৰ্ডৰ পৰা তাক সুবিধা দিছে এক্সাম দিবলৈ, তেতিয়াহ'লে কেলৈ দিবলৈ নাপাব? ইয়াত প্ৰধান শিক্ষকে বা শিক্ষয়িত্ৰীয়ে সেইটো বাধা আৰু কৰিব নোৱাৰে, আৰু ইয়াৰ ওপৰত মানে উচিত তদন্ত আৰু ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি প্ৰশাসনক দাবী জনাইছোঁ।